আজি আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ ফুলুং এই স্থানত দুটা আটকধুনীয়া ক্ৰীড়াৰ ইতিহাসত আমাৰ সম্পত্তি সংযোজন হ'ল। অসম ক্ৰিকেট সংস্থাই এখন খুব সুন্দৰ ক্ৰিকেট একাডেমি ইয়াত নিৰ্মাণ কৰিছে। বিভিন্ন সুবিধাৰ উপৰিও 10খন পিটছ থকা এটা ইনডোৰ হল হ'ব, যিটো দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি। আৰু ইয়াত যিসকল কোচৰ পৰা গোটেই যিসকলে ব্যৱস্থাপনাত থাকিব, তেওঁলোকো ভাৰত আৰু বিদেশৰ পৰা আহিব আৰু যথেষ্ট সম্ভাৱনা এই ক্ৰিকেট একাডেমিখনে কঢ়িয়াই আনিব। সমান্তৰালভাৱে গুৱাহাটী টাউন ক্লাবত ফুটবল একাডেমি এটা আছিল, কিন্তু জজ ফিল্ডত ডেডিকেটেডলি একাডেমি চলোৱা সম্ভৱ নাছিল। ইয়াত আজি হোষ্টেল আৱাসৰ সৈতে সুন্দৰ এটা ফুটবল একাডেমিও নিৰ্মাণ কৰা হৈছে। ক্ৰিকেট আৰু ফুটবল একাডেমি অলমষ্ট একেটা কেম্পাছত। মই ভাবোঁ যে অনাগত দিনত আমি ইয়াৰ পৰা বহুত টেলেণ্ট নিৰ্মাণ কৰিব পাৰিম। আৰু এই গোটেই কামখিনিত আগভাগ লৈছিল অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই, যি নেকি আজি BCCIৰো ছেক্ৰেটাৰী। মই তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মই বিশেষ কৰি আমাৰ এই অঞ্চললৈ দুইটা অনুষ্ঠান লৈ অহাৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু আমাৰ গুৱাহাটী টাউন ক্লাবক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে নেশ্যনেল গেমছ পতাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছোঁ, কিন্তু আমি ইলেকশ্যনৰ পিছত কৰিম, আগত নহয়। 27তো কৰিব পাৰি, আমি 27ক টাৰ্গেট কৰিয়ে চলি আছোঁ। আমাৰ অসমত গুৱাহাটীত গোটেইখিনি খেল হ'ব, ফাইনেলো ইয়াতে হ'ব বুলি আমাক জনোৱা হৈছে। স্বাভাৱিকভাৱে ক্ৰীড়াপ্ৰেমী ৰাইজ যথেষ্ট আগ্ৰহেৰ বাবে খেলখনৰ বাবে বাট চাইছে। আমিনগাঁৱৰ ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হ'ব, মোৰতো মনত ইচ্ছা এপ্ৰিলৰ আগতে হ'ব লাগে, মাৰ্চৰ আগতে হ'ব লাগে, আৰু তীব্ৰ গতিত কাম চলি আছে। গতিকে তেনেকুৱাই ভবা হৈছে। চাৰ্টাৰ্ড একাউণ্টেণ্টখনৰ অলপ মাটিটোত কিবা এটা গণ্ডগোল লাগি আছে। DCয়ে মাটিটো গতাই দিব পৰা নাই। Today, Guwahati Town Club, the oldest club of Guwahati, has created a beautiful football academy, and Assam Cricket Association has also constructed a beautiful cricket academy here in North Guwahati, Rangmahal area. The highlights of the cricket academy is that there will be a indoor hall which can accommodate 10 pitch. Academy will have both national and international courses. This is one of the beautiful additions in our sports infrastructure. I congratulate Assam Cricket Association and Guwahati Town Club for these two great achievements. You already said that this academy will help with new creation. Now Assam has a lot of infrastructure when it comes to sports, but only creation of infrastructure is not the goal. Ultimate goal is to create talents, and I am sure that both this academy will contribute towards that.
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in